নমস্কাৰ বন্ধু বান্ধৱীসকল, মই শফিকুল ইছলাম আৰু আপোনালোকে চাই আছে মোৰ দৰং পল্ট্ৰি ফাৰ্ম ইউটিউব চেনেল আৰু ফেচবুক পেজ। তো বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ক'ব বিচাৰিছোঁ যে আপোনালোকক মই কিহৰ কাৰণে একদম জিৰো পোৱালি সৰু পোৱালি নিদিওঁ। কাৰণটো এটাই, তাৰ আগতে মই আপোনালোকক এইটোও কৈ দিব বিচাৰিছোঁ যে আপোনালোকে বহুতে জিৰো পোৱালি বিচাৰি থাকে, লোকেল কুকুৰা পোৱালি, পাতিহাঁহৰ পোৱালি, তো সেইখিনি বাৰু পাই যাব মোৰ পৰা। কিন্তু বাকী যিখিনি পোৱালি আছে, ধৰি লওক টাৰ্কি পোৱালি, গিনি ফাউলৰ পোৱালি, চিল্কি পোৱালি, কোয়েল বাৰ্ডৰ পোৱালি, তো এইখিনি জিৰো পোৱালি লাগিলেও পাব, কিন্তু মই ভাবোঁ যে ব্ৰডিং পোৱালি লোৱাটোৱে আপোনালোকৰ ভাল। আৰু একচুৱেলি মই কিহৰ কাৰণে আপোনালোকক জিৰো পোৱালি নিদিওঁ। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব, আৰু এতিয়ালৈকে যদি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু কাষত থকা যিটো বেল আইকন আছে সেইটো ক্লিক কৰি নটিফিকেশ্যনটো অল কৰি দিব। আৰু যদি পাৰে মোৰ ফেচবুক পেজ যিটো আছে সেইটো ফ'ল' কৰি ল'বচোন। আপোনালোকে কমেণ্ট ছেকশ্যনত দিয়া আছে লিংকটো ফেচবুক পেজৰ, আপোনালোকে যাই পিনি ফেচবুক পেজটো ফ'ল' কৰি দিব। অ'কে, তো এতিয়া আহোঁ মেইন টপিকত। টপিকটো হ'ল, তো পিছপিনে ব্ৰডিংখিনি ৰখা আছে, আপোনালোকে চাবই পাৰিছে। তো বৰ্তমান মোৰ তাত অকল টাৰ্কি পোৱালি নাই, অকল কোয়েল বাৰ্ডৰ পোৱালি আৰু চিল্কি পোৱালি আছে। তো মই আপোনালোকক বিস্তাৰিত এতিয়া কৈ আছোঁ ভালকৈ বুজাই। তো মোৰ কথাটো হ'ল এইটোৱে যে আপোনালোকে ব্ৰডিং পোৱালি লৈ ফাৰ্মিং কৰিব পাৰে। ব্ৰডিং পোৱালি লোৱাৰ এটাই সুবিধা আছে, সেইটো হ'ল আপোনালোকৰ মৰ্টেলিটি বেছি নহয়। হয়তো এটা দুটা মৰ্টেলিটি হ'ব পাৰে, কিন্তু বেছি মৰ্টেলিটি নহয়। যিখিনি মৰ্টেলিটি হ'ব লগা থাকে মোৰ ইয়াতে মৰ্টেলিটি হৈ যায়। ঠিক আছে, তো আপোনালোকে ব্ৰডিং পোৱালি লাগিলেও ল'ব পাৰিব, কিন্তু মই ব্ৰডিং পোৱালি, লোকেল কুকুৰা পোৱালি আৰু পাতিহাঁহৰ পোৱালি ব্ৰডিং কৰি দিয়া নাই। বাকী যিখিনি পোৱালি থাকে আপোনাৰ টাৰ্কি, কোয়েল বাৰ্ড, গিনি ফাউল, তো এইখিনি পোৱালি আপোনালোকে পাই যাব বাৰু, কিন্তু বৰ্তমান নাই দেই। মই বাৰে বাৰে আপোনালোকক কৈ আছোঁ, বৰ্তমান টাৰ্কি, এই চীনা মুৰ্গী যিটো গিনি ফাউল সেইটোও নাই, কৰকনাথো নাই। তো বৰ্তমান জাষ্ট খালি এভেইলেবল আছে আপোনাৰ কোয়েল বাৰ্ড আৰু চিল্কি চিকেন, চিল্কি চিল্কি মুৰ্গী পোৱালি এভেইলেবল আছে। এই দুটাই আছে বৰ্তমান। তো মই বৰ্তমান অলপ গুৰুত্ব দিছোঁ কোয়েল বাৰ্ডৰ ফাৰ্মৰ ওপৰত। কিহৰ কাৰণে আপোনালোকে গমেই পায়, এইটো যিহেতু আপোনাৰ চৰাই প্ৰজাতি ন, তো সেইকাৰণে ইয়াৰ জেগাটো আপোনাৰ কম লাগে, কম জেগাতে আপোনাৰ ফাৰ্মটো হৈ যায়। আৰু আপোনালোকে এই কোয়েল বাৰ্ডখিনি আপোনালোকে কেজত ৰাখিলে আৰু ভাল, অলপ জেগাতে আপোনাৰ হৈ যাব, প্ৰায় 300-500 মান আৰামত এই কোয়েল বাৰ্ডখিনি আপোনালোকে ৰাখিব পাৰিব। আৰু আপোনালোকে গমেই পায় যে ঠাণ্ডা ছিজনত যিহেতু এই কোয়েল বাৰ্ডৰ কণী বা কোয়েল বাৰ্ডৰ মাংস এইখিনি চাহিদা থাকে, এটা মাৰ্কেট থাকে। আৰু এতিয়া যিহেতু ভয় খাব লগা একোৱে নাই আপোনালোকৰ, যিহেতু কোয়েল বাৰ্ডৰ মাৰ্কেটটো উঠি আছে। আপোনালোকৰ ভয় খাব নালাগে যে এই কোয়েল বাৰ্ডখিনি আমি কেনেকৈ বিক্ৰী কৰিম। তো আৰামত যদি আপোনালোকে বজাৰত লৈ যায় বিক্ৰী হৈ যাব। আৰু কণী চণীৰ কাৰণেতো আপোনালোকে এই ঠাণ্ডা ছিজনত আৰামত পুহিব পাৰিব, হয়নে নাই। তো নিজৰে যিহেতু লাগে কণী, আৰু কোয়েল বাৰ্ডৰ কণী আপোনালোকে খাই চাব, বহুত টেষ্টি হয়। তো মই এইটো অলপ মাথা মাৰি আছোঁ কোয়েল বাৰ্ডৰ ওপৰতে, কাৰণ আপোনালোকে আৰু কেইটামান দিন ৱেইট কৰক। এতিয়া যিটো ৰেটত আপোনালোকে পোৱালি লৈ আছে কোয়েল বাৰ্ডৰ পোৱালি, ইয়াতকৈ আৰু কমত পাব। তো সেইটো এতিয়াই মই ৰিভিল নকৰোঁ, আপোনালোকে কেইদিনমান পিছতে গমেই পাই যাব। মই নিজে মানে হেচ কৰিম একচুৱেলি এই কোয়েল বাৰ্ডৰ পোৱালি। ঠিক আছে, তো আপোনালোকে আৰু কম দামত ল'ব পাৰিব, চিন্তা নকৰিব। জাষ্ট খালি মোৰ লগত আপোনালোকে সংযুক্ত হৈ থাকক, লাগি থাকক। ঠিক আছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। অ'কে, আৰু বহুত কিবা কিবি আপোনালোকক দেখাব বাকী আছে মোৰ। তো আপোনালোকে একদম প্ৰথমৰ পৰা যিসকলে মোৰ লগত আছে, ছাপোৰ্ট কৰি আছে, তো আপোনালোকে হয়তো আফটাৰ 5 ইয়াৰ্ছ, ধৰি লওক 3 বছৰ বা 4 বছৰ, ধৰি লওক 5 বছৰ ভিতৰতে মই চেষ্টা কৰি আছোঁ যিমান পাৰোঁ মোৰ ফাৰ্মখন ডেভেলপ কৰিবৰ কাৰণে। কিন্তু মইতো অকলে নোৱাৰিম, তো আপোনালোকৰ লগত থাকিব লাগিব, মোৰ লগত থাকিব লাগিব আপোনালোকৰ। অ'কে, তো আপোনালোকে মোৰ লগত থাকিব। তো মই যিমান পাৰোঁ পৰিশ্ৰম কৰি গৈ আছোঁ, কষ্ট কৰি গৈ আছোঁ, অকল আপোনালোকৰ ছাপোৰ্টৰ আশাত। আপোনালোকে ছাপোৰ্ট কৰি যাব। অ'কে, আৰু মই যিহেতু আপোনালোকক কেতিয়াও মই লছ কৰাব নিবিচাৰোঁ। আপোনালোকে জানেই, এয়া মই ক'লোঁ ভিডিঅ'ৰ প্ৰথমতে যে আপোনালোকক মই জিৰো পোৱালি কিহৰ কাৰণে নিদিওঁ, যাতে আপোনালোকে এটা বস্তু লৈ যোৱাৰ পিছত যাতে লছ খাব নালাগে, যাতে লছ নহয় আপোনালোকৰ, হয় না। কিবা এটা আশাতেতো মানুহে কিবা এটা কৰে। তো সেই আশাটোৱে যদি কৰাৰ পিছতে যদি মানে ষ্টপ হৈ যায়, তেতিয়াহ'লে কেনেকৈ হ'ব, হয় না।
তো যিয়ে নহওক কোয়েল বাৰ্ডৰ পোৱালি আপোনালোকৰ লাগিলে ল'ব পাৰিব। একদম অৰিজিনেল জাপানিজ কোয়েল হয়, মোৰ ইয়াৰ পৰা ব্ৰডিং পোৱালি হয়। এই পোৱালিখিনি বয়স হৈছে আজি 16 দিন, ঠিক আছে। 16 দিনীয়া পোৱালি আপোনালোকে চাব পাৰিছে ইয়াতে। কিন্তু কাৰেণ্টটো অলপ ডিষ্টাৰ্ব কৰি আছে, আৰু এই টাৰ্কিখিনিও আপোনাৰ বহুত মানে উৎপাত কৰি আছে। মই যিহেতু 8টা টাৰ্কি হোৱাইট কালাৰৰ ৰাখি দিছোঁ, আপোনালোকক মই ভিডিঅ'ত দেখুৱাই নাই এইখিনি। তো যিসকলে মোৰ ঘৰত আহিছে সেইসকলে দেখা পাইছে, কিন্তু মই ভিডিঅ'ত এতিয়ালৈকে দেখুওৱা নাই। কাৰণটো হ'ল আপোনালোকক মই যদি ভিডিঅ'ত দেখাওঁ আপোনালোকে ইমান মানে মিনতি কৰে যে দাদা মোক লাগিবই, মানে দিবই লাগিব। তো সেইকাৰণে মই দেখুওৱা নাই। তো আপোনালোকে চিন্তা নকৰিব, মই নিজে টাৰ্কি পেৰেণ্টছ বনাই আছোঁ বাৰু এতিয়া। আপোনালোকে কালাৰিং টাৰ্কি পাই যাব। তো ইয়াতে আপোনালোকে দেখা পাইছে, ইয়াতে কেইটা আছে, 6টা আছে, আৰু ইয়াতে চাওক 2টা আছে। তো ভালে ইমান ডাঙৰ হৈ গৈছে। এয়া হোৱাইট কালাৰ 8টা হোৱাইট কালাৰ আছে, আৰু যিহেতু 3টা মোৰ ডাঙৰ আছে অলৰেডি বেলেগ কালাৰৰ, মানে ব্লেক কালাৰৰ অলপ, ঠিক আছে। সেইখিনি ইয়াতে ৰখা আছে। কিন্তু আপোনালোকে কোয়েল বাৰ্ডৰ পোৱালি ল'ব পাৰে, বেছি নাই। কিন্তু এয়া চাব পাৰে একদম খতমে হৈ গৈছে ব্ৰডিঙৰ পোৱালি। তো কেই পিছমান আছে, ধৰি লওক 300 বা 400 মান আছে, আপোনালোকে লাগিলে ল'ব পাৰিব। তো মই এইটো কাৰণতে আপোনালোকক জিৰো পোৱালি নিদিওঁ, যাতে আপোনালোকৰ লৈ যোৱাৰ পিছত মৰ্টেলিটি হৈ নাযায়। আপোনালোকে বহুতে মানে ভয় খায় যে একদম পূৰা জিৰো পোৱালি লোৱাৰ পিছত বাচে না নাইবা। তো আকৌ আপোনালোকক কৈ দি আছোঁ, লোকেল কুকুৰা পোৱালি আৰু লোকেল পাতিহাঁহৰ পোৱালি কিন্তু মই ব্ৰডিং পোৱালি দিয়া নাই। কিন্তু কোয়েল বাৰ্ডৰ পোৱালি একদম পূৰা মোৰ পৰা ব্ৰডিং পোৱালিয়ে পাব। কিন্তু জিৰো পোৱালিটো আপোনালোকে কেইদিনমান পিছৰ পৰা পাব। ধৰি লওক আৰু জাষ্ট 1-2 মাহ ৱেইট কৰক, তাৰপিছত একদম জিৰো পোৱালি, ব্ৰডিং পোৱালি যি লাগে কণী চণী চব পাব। একদম কোয়েল বাৰ্ডৰ কণী, ডাঙৰ কোয়েল বাৰ্ড, তাৰপিছত সৰু পোৱালি, জিৰো পোৱালি, ব্ৰডিং পোৱালি চব আপোনালোকে পাব। জাষ্ট খালি আপোনালোকে ছাপোৰ্ট কৰি গৈ থাকক, আৰু আপোনালোকে পোৱালি ছোৱালী এনেকুৱাকৈ লৈ গৈ থাকক। আৰু কোয়েল বাৰ্ডৰ পোৱালি একদম মিনিমাম অৰ্ডাৰটো হ'ল আপোনাৰ 50 পিচ। 50 পিচৰ তলত দিয়া নহয়, 50 পিচৰ ওপৰত আপোনালোকৰ যিমান লাগে ল'ব পাৰিব, অ'কে। তো চিল্কি পোৱালিখিনিও আপোনালোকক দেখাই দি আছোঁ অলপ। ইয়াতে চাব পাৰিছে চিল্কি পোৱালি, ইয়াতে 2টা চাইজৰ আছে। এটা হ'ল আপোনাৰ 7 দিনীয়া পোৱালি, এই সৰুটো যে দেখা পাইছে এইটো হ'ল 7 দিনীয়া পোৱালি। আৰু ডাঙৰ যিটো আছে এই ডাঙৰ পোৱালিখিনি এইটো হ'ল আপোনাৰ আজি প্ৰায় 15 দিনৰ পোৱালি। 15 দিনৰ এইটো ডাঙৰটো 15-16 দিনীয়া পোৱালি। তো ভেকচিনেশ্যন কমপ্লিট আছে। আৰু এই বেমাৰটো মই না ধৰিব পৰা নাই। বহুত ডক্টৰৰ লগতো মানে কথা পাতিছোঁ, মেডিচিন মোৰতো আছেই, ইউজ কৰি আছোঁ, তথাপিও মানে ভাল হোৱা নাই। মানে চিল্কিৰ এটাই বেমাৰে মই দেখা পাইছোঁ, লক্ষণটো হ'ল এইয়া ঘাৰ চাৰ তেৰা হৈ যায়, ঘাৰ চাৰ বেকা হৈ যায়। এইটোৰ মেডিচিনে মই এতিয়ালৈকে মানে পোৱা নাই। যদি কোনোবাই মানে জানে তেতিয়াহ'লে মোক অলপ ছাজেশ্যন দিব পাৰে, কোনটো মেডিচিন দিলে এইটো বেমাৰ ভাল হৈ যায়, তো আপোনালোকে জনাব, অ'কে। তো অলপ আপোনালোকক টাৰ্কিখিনিও দেখাই দি আছোঁ। টাৰ্কি আৰু মোৰ যে কলম্বিয়া ব্ৰহ্মা এটা আছে, মেলটো এইটো মেল কলম্বিয়া ব্ৰহ্মা ইয়াতে আছে। টাৰ্কি এইটো কণী দি আছে, এইটো আপোনাৰ দিবই প্ৰায় এইটো মাহতে দিব। আৰু এইটো মেল। আৰু এয়া চীনা মুৰ্গী কেইটামান ৰাখিছোঁ মই আপোনালোকক দেখুৱাৰ উদ্দেশ্যে। এইটো গেনিফাও, এইটো আছে মেল, ব্ৰহ্মা মেল। তো মই ব্ৰহ্মা ফিমেলো লৈ আহি আছোঁ অতি সোনকালে। তো একেবাৰেতো কৰা সম্ভৱ নহয়, লাহে লাহে কৰিব লাগিব। তো পইচাৰো কথা আছে, কাৰণ এটা মানে এটা পেয়াৰ মুৰ্গী যিহেতু বহুত টকা লয়, মানে ধৰি লওক 8,000, 9,000, 10,000, 7,000, ইমান পইচা মেনেজ কৰাটো দিগদাৰ। আৰু মই যিহেতু ফাৰ্মৰ পৰা ইমান পইচাও ইনকাম নহয়, মানে ধৰি লওক যিখিনি হয় টুকটাক নিজৰে মানে চলে। আৰু যিহেতু মোৰ বাইক চাইক থাকে, তেল চেল ভৰাব লাগে, আৰুতো এক্সট্ৰা পঢ়া শুনা কৰি আছোঁ, এইবিলাকৰ খৰচ পাতি আছে। এইকাৰণে আপোনালোকেতো ভাবিব পাৰে যে দাদা হয়তো পোৱালি ছোৱালী বিক্ৰী কৰে, পইচা চইচাটো ইনকাম কৰি আছে। নাই, ইমানো পইচা নাই। তো মই একদম নাখাই নবৈ মই এই ফাৰ্মিঙত এই পোৱালি ছোৱালী আনি আছোঁ। তাৰপিছত আপোনাৰ জমা কৰি চব ধৰি লওক এইয়া আপোনালোকক যে পোৱালি ছোৱালী দি আছোঁ, অলপকৈ জমা কৰি এই বস্তুবিলাক কৰি আছোঁ মই। এই ধৰি লওক এইয়া ব্ৰহ্মা চিকেন যিটো দেখা পাইছে, ফিমেলটো মৰি গ'ল, মেলটো আছে, সেইটোও আনিব লগা হৈ আছে। বহুত টকাৰ কথা আছে ইয়াতে, প্ৰায় 6-8 হাজাৰ টকা লাগিব। যিহেতু জাপানিজ বেনথাম আছে 2টা, সেইটোৰো ফিমেল নাই। তো সেইকাৰণে পইচা বহুত দৰকাৰ হৈ আছে। আৰু যিহেতু নিউ ইয়াৰ আহি আছে 2026, তো সেইটোৰ কাৰণেও কিবা এটা প্লেন কৰি আছোঁ, চাওঁ কি হয়।
তো আপোনালোকে জাষ্ট খালি ছাপোৰ্ট কৰি যাব। মই জানো এই ভিডিঅ'টো বহুত লং হৈ গৈছে, মই টপিকটো যিহেতু কৈছোঁ এটা, হয়তো টপিকটো আৰু এটা হৈ গৈছে, মানে বেলেগ ফালে লৈ গৈছোঁ, একো নাই। তো মই আপোনালোকে এইটোৱে বুজাব বিচাৰিছোঁ যে মই যিহেতু ব্ৰডিং পোৱালি দি আছোঁ, জিৰো পোৱালি নিদিওঁ এইটো কাৰণতে যাতে আপোনালোকৰ লোৱাৰ পিছত মৰ্টেলিটি নহয়। ধৰি লওক ব্ৰডিং পোৱালি ল'লে মোৰ পৰা লোৱাৰ পিছত হয়তো এটা দুটা মৰিব পাৰে, বেছি নমৰে আৰু ব্ৰডিঙো কৰিব নালাগে। আৰু যিহেতু মই 2টা ভেকচিনেশ্যন কমপ্লিট কৰিয়ে দিওঁ, ভেকচিনেশ্যনৰ ভিডিঅ'বিলাকো আছে, আপোনালোকে গৈ চাব পাৰে। যোৱা কেইটামান ভিডিঅ'ৰ তলত আপোনালোকে গৈ চাব পাৰে যে ভেকচিনেশ্যন কেনেকৈ কৰিব লাগে। A to Z মই একদম প্ৰমাণ সহকাৰে মই আপোনালোকক কৈ থাকোঁ, ঠিক আছে, যাতে একদম আপোনালোকে মানে গম নাপায়। আৰু মই এইটোৱে ভাবোঁ যে আজি হয়তো মিছা কথা কৈ মই কিবা এটা কৰি আছোঁ, কিন্তু এজন ওপৰৱালা মালিকে চাই আছে। তো সেইকাৰণে সদায় ভয় কৰিব লাগে এজনৰ ওপৰতে, যিহেতু ওপৰৱালা চাই আছে। তো আপুনি ঠগবাজি কৰি খাই আছে, তো আপোনালোকে ফ্লড কৰি খাই আছে, বেইমানি কৰি খাই আছে, তো এজন আছে, সি একদম সঠিক বিচাৰ কৰিব আপোনাক। মানুহে বিচাৰ কৰিব নোৱাৰিলেও কিন্তু সি বিচাৰ কৰিবই। তো যিয়ে নহওক, ভিডিঅ'টো বহুত বেছি লং হৈ গ'ল। তো আপোনালোকে ভালে থাকিব, আৰু এই কোৱেল বাৰ্ডৰ পোৱালি লাগিলে আপোনালোকে লৈ ল'ব পাৰে। অ'কে, তো ধন্যবাদ। জয় আই অসম।